নমৰিবলৈকে বয়সতে গুচি গ'ল। ইমান পতি প্ৰেমো ভাল নহয়। অন্যায় ধন ঘৰত আহিব, সেইদিনাখনে ভগৱান আৰু তেওঁৰ ধৰ্মপত্নী লক্ষ্মী আপোনাৰ ঘৰৰ পৰা ওলাই গুচি যাব। যিবোৰ বস্তু লৈ পেলাই সংসাৰখন কৰিছিল সেইবোৰ অদৰকাৰী হ'ব লাগিব। সন্যাসীক যদি দাসী দিয়া হয় সি ভোগবাদী জীৱনলৈকে ঘূৰি নাযাব জানো? বামানয় শাস্ত্ৰমহী আছে সৰ্বজন। এইটো ধৰ্ম কেনেকুৱা? হস্ত পদ বাক্য আশ্ৰয় মানে যাৰ হৰি ভকতিত সমস্ত অধিকাৰ। শংকৰদেৱে অৰুণাচলৰ চাংলাং ডিষ্ট্ৰিক্ট, অৰুণাচলৰ নাগালেণ্ডৰ বৰ্ডাৰ চাংলাং ডিষ্ট্ৰিক্টৰ পৰা অহা নৰোত্তম আতৈ, নগাৰ নৰোত্তম, আমাৰ গাৰুৰ গোবিন্দ, কছাৰীৰ জেমাল, মিচিঙৰ পৰমানন্দ, জবনৰ জয়হৰি চান্দখাই, হয়নে? কবতৰ ৰামহৰি, শেষ হ'ব জানো? সকলোকে একেলগে বহাই লৈছিল। শংকৰদেৱে কিন্তু হিন্দু ধৰ্ম ওলোৱা নাছিল, কিন্তু কিছুমান চাইনবোৰ্ডত লিখা দেখা পাইছ হিন্দু আৰু হিন্দুমূলীয়বিলাকে প্ৰৱেশ কৰিব। বহুতে মনত আঘাত পাব, কাৰণ কোনোবা সাংবাদিক হিন্দু নহ'বও পাৰে। গতিকে শংকৰদেৱে ইছলাম ধৰ্মৰ জয়হৰি আৰু চান্দখাইকো কাষত বহাই লৈছিল। গতিকে আমি যদি আদৰি নলওঁ, এয়া যদি আমি যেতিয়া জনজাতীয় গাঁও এখনত যাওঁ আমাক কয় ইয়াতে অসমীয়া মানুহ নাই দিয়ক, অলপ আঁতৰত যাব লাগিব। তো অসমৰ ভিতৰত আপোনালোকে আছেনে নাই? অসমৰ ভিতৰতে থাকি কোনোবা এটা জনগোষ্ঠী যেতিয়া ক'ব ইয়াতে তাৰমানে কলিতা শৰ্মা গোস্বামী জাতীয় গাঁও নাই, কাৰণ ইয়াত ট্ৰাইবেলখিনিহে আছে। কি কাৰণে এনেকুৱা ক'বলগীয়া হৈছে? এই কাৰণে ক'বলগীয়া হ'ল কাৰণ এদিনাখন উপেন ব্ৰহ্মক গুৱাহাটী ইউনিভাৰ্চিটিত থু পেলাইছে লিখিব দিলে, সেইদিনাখনে চেছ হৈ গ'ল চবখিনি। যদি সেইটো নকৰিলেহেঁতেন আজি ইমানবিলাক বিদেশী ধৰ্ম অনুষ্ঠান নহ'লহেঁতেন। মই কাকো নাম ধৰি কোৱা নাই, কাৰণ আমাৰ অসমীয়া যদি কি আছে, নিজৰখিনি বেয়া বেলেগৰখিনি ভাল, আৰু এই কৰিব যাতে আমি আমাৰ কাল হৈছে। গতিকে এতিয়াও সময় আছে। আপোনালোকে যদি ইয়াৰ সদ্য ব্যৱহাৰ নকৰে কি হ'বগৈ? এদিন কিন্তু নামঘৰত বন্তিৰ সলনি কেণ্ডেল জ্বলি উঠিব। আজি যেনেকৈ মানে বাৰ্থডে বুলি ক'লেই কেক কাটে আৰু কেণ্ডেল জ্বলায়। বাৰ্থডেত কেক কাটাৰ কেণ্ডেল জ্বলোৱা আমাৰ সংস্কৃতি নেকি? বাইবেলতো লিখা নাই কেণ্ডেল জ্বলাই পেলাই নুমাব লাগে বুলি, হয়নে? আমাৰ গীতা মহাভাৰতত লিখা আছে নেকি দেউতাকক পাপা বুলি ক'ব লাগে? এতিয়াতো টাউনত আৰু গাঁৱত চবতে কেঁচুৱাৰ মাত ল'লে মানে প্ৰথমতে পে কয়, তাৰপিছত পা কয়, তাৰপিছত আৰু এটা পা হৈ গ'ল। তেতিয়াহ'লে মাকে কিয় আৰু দীৰ্ঘইডাল শিকাই দি পেলাই নকয় মোক তই পাপি বুলি মাতবি, বাইপে যদি পাপা হয়, হয়নে? এনেকৈ আমাৰ দেউতা আৰু মা শব্দটো নোহোৱা হৈ যাব। যেনেকৈ আজিকালি কইনাবিলাকে ৰিহাখন ল'ব টান পায়, উৰণি ল'ব টান পায়। গতিকে সম্বন্ধ হেৰাব, আমাৰ সংস্কাৰো হেৰাই যাব। গতিকে সেই যদি হেৰাব নালাগে, আমি আমাৰ ঐতিহ্য হেৰিটেজ বজাই ৰাখিব লাগিব। আৰু হেৰিটেজ বজাই ৰাখিব লাগিলে আমি আমাৰ নিজৰ কৰণীয় কামখিনি কৰিব লাগিব। কৰণীয় কামখিনি যদি নকৰোঁ কি হ'ব? আজি চৰকাৰে উদ্ধাৰ কৰিবলগীয়া হৈছে আমাৰ সত্ৰৰ মাটিবোৰ। কি কাৰণে? আমি এলেহুৱা হৈ গ'লোঁ, বেলেগক দিলোঁ। সত্ৰৰ মাটি কিয় বেলেগক আধি দিব লগা হ'ল? আজি উদ্ধাৰ কৰিবৰ কাৰণে পুলিচ মিলিটাৰী দৰকাৰ হৈছে। গতিকে সেনেকৈ আপোনাৰ ভেটিৰ মাটিও গুচি যাব, ৰূপিত মাটিও গুচি যাব বেলেগক দিওঁতে। এদেও দুদেও লুটানিয়াৰ চেও, আৰু শেষত গৈ কিন্তু আমাৰ যাবলৈ ক'তো জেগা নাথাকিব। আপোনালোকে ক'ত যাব কওকচোন? আছে জানো অসমীয়াৰ যাবলৈকে ক'ৰবাত জেগা? নাগালেণ্ডে দিব জেগা, মেঘালয় দিব আপোনালোকক, অৰুণাচলে দিব। গতিকে আমাক কিন্তু অভিমন্যুৰ দ্বাৰা চক্ৰবেহুত পেলাইছে। সেইকাৰণে চক্ৰবেহুৰ পৰা অভিমন্যু ওলাব পাৰিলেহেঁতেন যদি কোনে বাৰু সুভদ্ৰাই টোপনি নগ'লহেঁতেন। সেইকাৰণে টোপনি নাযাব, সাৰে থাকিব। দ্বাৰকাখনত 10জন সেনাপতি ৰখি থাকে। যিদিনাখনে বাৰুণী খুৰা অৰ্থাৎ এলকহলিক প্ৰডাক্ট বাৰুণী খুৰা সেৱন কৰি বলৰামে টোপনি গ'ল, সেইফালেদি উষাৰ বান্ধৱী চিত্ৰলেখাই সোমাই অনিৰুদ্ধক চুৰ কৰাই আনিলে। গতিকে এইখনেই দ্বাৰকা। এই দ্বাৰকাখনত যদি 10জন চকীদাৰক আমি যদি জগাই নথওঁ তেতিয়াহ'লে কিন্তু আমাৰ অনিৰুদ্ধ চুৰ হ'ব। অনিৰুদ্ধ মানে চিত্তৰ চঞ্চলতা আৰু মনৰ চঞ্চল মানসিকতা। যাৰ চঞ্চল চিত্ত
আৰু যাৰ চিত্ত প্ৰশমিত হোৱা নাই, যাৰ মানসিক চঞ্চলতাৰ দ্বন্দ্ব আছে, সি কেতিয়াও ভগৱানক নাপায়, কেতিয়াও নাপায়। সেইকাৰণে নাৰদে প্ৰাচীন বুঢ়ী ক'লে চব বাদ দে, এই হিংসা কাৰ্য বাদ দে। বোলে কি কৰিম? যে নাৰদে কৈছে অহিংসা প্ৰতিষ্ঠায়ম তৎসন্নিধৌ বৈৰিত্যাগাহ। অহিংসা প্ৰতিষ্ঠা কৰিব লাগিলে তুমি হিংসা কাৰ্য বৈৰিতা বাদ দিয়া। সত্য পুৰুষৌ অত্যন্ত সংকীৰ্ণৌ প্ৰত্যাবিশেষৌ ভোগাহ পৰাৰ্থ্বাত স্বাৰ্থ সংযমত। হেৰা ৰজা, যিসকল সৎ ব্যক্তি তেওঁলোক নিস্বাৰ্থ হয়, সচেতন হৈ কৰ্মবোৰ কৰে আৰু অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি লোকহিতৈষী পৰোপকাৰী আৰু প্ৰজাহিতৈষী কাম। তুমি যিহেতু লোকৰঞ্জক, তুমি যিহেতু ৰজা, গতিকে প্ৰজাক তুমি পুত্ৰবধ পালন কৰা আৰু হিংসা ধৰ্মৰ পৰা আঁতৰি অহা। পশুবিলাকক তুমি লোভৰ নিমিত্তে, কামনাৰ নিমিত্তে বলি দি থাকিলেই ৰাজ্য নিষ্কণ্টক নহয়। গতিকে ৰাজ্য নিষ্কণ্টক হ'ব লাগিলে তুমি প্ৰজাক পুত্ৰবধ পালন কৰা, নহ'লে কিন্তু নহ'ব। আৰু এনেদৰে কি ক'লে যে নাৰদে ক'লে 60,000 ঋষিমুনিক বাঘে খোৱা ভালুকে খোৱা শুনিছানে? তেতিয়া প্ৰাচীন বুঢ়ীয়ে কৈছেগৈ নাই শুনা। বোলে শুনা ৰজা, 60,000 ঋষিয়ে পৃথিৱীৰ মিত্ৰ আছিল, এই প্ৰকৃতিৰ মিত্ৰ আছিল, অবাবত অদৰকাৰত গছৰ পাত এটাও ছিঙা নাছিল, প্ৰাণী হিংসা কৰা নাছিল। সেইকাৰণে বাঘ সিংহই তেওঁলোকক বাটে ঘাটে খোৱা নাছিল। আপোনালোকে যদি থাইলেণ্ডৰ বুদ্ধিষ্ট আশ্ৰমত যায়, তাৰে বগা বাঘবিলাকে বৃদ্ধ ভক্ষকবিলাকৰ লগত পায়স খাই থকা দেখা পাব দুপৰীয়া। ইমানখিনি সময়ত বেংককৰ বুদ্ধ মন্দিৰৰ বগা বগা বাঘকেইটাই বুদ্ধ ভকতবিলাকৰ লগত পায়স খাই আছে। আমিষো বাদ দিলে কাৰ পাল্লাত পৰিল? ভিক্ষুকৰ পাল্লাত পৰিল। কিন্তু গুৱাহাটীত আমাৰ আমিষ ভোজনকাৰী জনজাতীয় ল'ৰা ছোৱালী পাল্লাত পৰি আমিষ নোখোৱা ৰাজস্থানৰ পৰা অহা ল'ৰা ছোৱালীও বাঘ ভালুক আৰু হৰিণ জিৰাফ খাব আৰম্ভ কৰিছে। মই নামবোৰ সলাই দিছোঁ। কিহৰ কাৰণে? সংগৰ দোষ, হয়নে? গতিকতে অসৎ সংগত অসৎ হ'ব, সৎসংগত সৎ হ'ব। গতিকে সদায় সাধু সংগ লাভ কৰিবলৈ কি কৈছে নাৰদে? প্ৰাচীন বৰ্ষীয়ে কৈছে বোলে তুমি দুসংগ এৰা, কাৰণ দুসংগতকৈ নিসংগও ভাল। হে ৰাম, বেৰি খবে মাৰিবে কওঁ, কোঠাৰৰ ঘাওঁ খণ্ড খণ্ড কৰিবে কওঁ, তোমাৰ শৰীৰম বোম্বালে ঢাকি বহিবে ৰুধিৰম, ঘাৰ বিশেষ শৰীৰত পাইবা বৰ বেথা, শুনাত কহোঁৱে কওঁ পুৰাতন কথা। হেৰা মহাৰাজ, মই অজামিলৰ কাষলৈ গৈছিলোঁ। অজামিল পাপী আছিল আৰু অজামিলে ৰাস্তাৰে যোৱা মানুহক ধৰি অত্যাচাৰ কৰিছিল, ধনখন লুটি নিছিল। আৰু এদিন এখন 9টা সন্তান জন্ম দিয়াৰ পাছত অজামিলৰ পত্নীৰ মৃত্যু হৈছিল। আৰু 10 নম্বৰ সন্তানটোক গাখীৰ খুৱাবলৈ গাখীৰ বিচাৰি পোৱা নাছিল। তেতিয়া নাৰদে গৈ পাই ক'লে তণ্ডুল চূৰ্ণ সিক্ত কৰি দুগ্ধ সদৃশে তৈয়াৰ কৰি তাকে ভোজন কৰোৱা, অৰ্থাৎ চাউল গুড়ি কৰা, তাতে পানী দিয়া, খুলি দিলে গাখীৰৰ নিচিনা দেখা হ'ব, বগা দেখা পাই গাখীৰ বুলি ভাবি কেঁচুৱাই তাকে খাব। আৰু এনেকৈ সেই চাউলৰ গুড়ি খাই খাই কোন ডাঙৰ হ'ল? অজামিলৰ 10 নম্বৰ সন্তানটো ডাঙৰ হ'ল। এইবাৰ নাৰদে ক'লে তোমাৰতো 9টা সন্তান নিজে কাম কৰি খাব পৰা হৈছে, এতিয়া তুমি সোধাচোন বোলে ল'ৰাহঁত, মই যে পাপ কাম কৰিলোঁ, মোৰ পাপখিনি তোমালোকে ল'বানে? তেতিয়া অজামিলৰ পুত্ৰকেইটাই অজামিলে কৈছে হে পিতা, আৰ্জিলে ভুঞ্জিব লাগে, পাপ তুমি অৰ্জন কৰিছা, তুমিয়েই ফল ভুগিব লাগিব। আৰু যিহেতু আমাক সন্তান হিচাপে জন্ম দিছিলা, গতিকে আমাক ভৰণ পোষণ দেউতাটো তোমাৰহে দায়িত্ব, তোমাৰ পাপৰ দায়িত্ব মই নলওঁ। তেতিয়া অজামিলক নাৰদে কৈছে কৰ্তা মাথো নৰকত যায়, অৰ্জা কিন্তু সবে খায়। গতিকে পাপীজনৰো অৰ্জন পত্নী পুত্ৰ কন্যাই ভোজন কৰিব, কিন্তু সেই পাপৰ ফল কিন্তু সেই কৰ্তা পাপীজনেহে ভোগ কৰিব। আৰু সেইকাৰণেই
কৃষ্ণই অৰ্জুনক কৈছে, হে ধনঞ্জয়, পাপীৰ পাপৰ মই শেষ সীমা, মোৰেই নাম জুগুপ্সা। এজন পাপীয়ে সিমান পাপো কৰিব নোৱাৰে যিমান পাপ কৰিম বুলি ভাবে। অৰ্থাৎ পাপৰো শেষ তেওঁ। বৰ্গীয়া য'ত হচৌকাৰ গত হচৌকাৰ ক্ষয় পয়স্প তাত আকাৰ জুগুপ্সা, পাপীৰ পাপৰ শেষ সীমা, দ্য এলচি অফ দ্য চিন, অৰ্থাৎ সিমান পাপো কৰিব নোৱাৰে। গতিকে আমি যেন পুতলা আৰু ঈশ্বৰ যেন কেইডালমান ৰছীৰে আমাক নচুৱাই আছে, নহয় জানো? পাপেট থিয়েটাৰ বুলি যে কয়। গতিকে আমি নিজে নিজে কৰা নাই, আমাৰ দ্বাৰা কৰোৱাইছে দেই। গতিকে আমাৰ দ্বাৰা যাতে ভাল কৰ্ম কৰে তাৰ বাবে আমাৰ চিত্ত নিৰ্মল হ'ব লাগিব। আৰু নিৰ্মল চিত্তৰ জনেহে সচ্চিদানন্দ আনন্দঘন পৰম ব্ৰহ্মক পাব। সেই পুৰঞ্জন নিপতিৰ চৰিত্ৰ বিশেষ সাৱধানে শুনা তা কওঁ, কহি বুনি শেষ আছিলত নিপয়ে কম নামে পুৰঞ্জন। হে থাকিল ধৰণী খান যাৰ গুণগণ। অসমীয়া আৰু সংস্কৃতত পুৰ মানে নগৰ, নয়নপুৰ, বিকাশপুৰ, অমুকপুৰ, পুৰ মানে নগৰ, অঞ্জন মানে চকুত কি খানে বাৰু? ছোৱালীবিলাকক কি লগাই দিয়া? কাজল। অঞ্জন মানে চকুৰ কাজল, নহয় জানো? এতিয়া পুৰঞ্জন শব্দৰ অৰ্থ হ'ল আমাৰ শৰীৰৰ সেই বিশেষ অংগবিলাক, সেই বিশেষ ঠাইবোৰ যিবোৰ খলাবমা। বৰ টান দেই, কঠিন শব্দটো। অৰ্থাৎ বিয়া ঘৰত যেতিয়া দৰাৰ লগতে এজাক উতনোৱা ডেকা ল'ৰা যায়, তেতিয়া কইনাৰ ঘৰত চোতালত কি চাই বাৰু? তেনেকৈ কইনাৰ ফালে বহি থকা গাভৰু ছোৱালীকেইজনী, ডেকাকেইটাই গাভৰু ছোৱালীকেইজনীক নাচাই জানো? আৰু গাভৰু ছোৱালীকেইজনীও কম নহয়, দৰাৰ লগত আহা ধুনীয়া ধুনীয়া ডেকা ল'ৰাকেইটাক চাই, নাচাই জানো? জুইৰ কাষত ঘি থলেতো গলিবই। এতিয়া যিকেইজনী ছোৱালী অলপ ক্ষীণ, যিকেইজনী ছোৱালী দেখিবলৈ শুৱনি নহয়, তেওঁলোকক জানো পাহুৱাল ডেকাকেইটাই চাব? যিকেইটা ডেকা ধুনীয়া নহয় সেইকেইটা ডেকা ল'ৰাক জানো গাভৰু ছোৱালীয়ে চাবগৈ? হয় নাই? ঠিক তেনেকৈ কি কৈছে পুৰঞ্জন মানে, অৰ্থাৎ মায়াৰ ভাৱনাৰ বাবেই ৰূপ যৌৱন আমাৰ চকুত পৰে। ৰাম বিজয় নাটকখনত শংকৰদেৱে লিখিছে যে সীতাৰ ইমান সৌন্দৰ্য, সীতাক 150 প্ৰকাৰৰ অলংকাৰ পিন্ধাইছে। 150 বিধ অলংকাৰ পিন্ধাইছে। এই 150 বিধ অলংকাৰ পিন্ধোৱাৰ পাছতো সীতাৰ বোলে সৌন্দৰ্য ঢাকি ৰাখিব পৰা নাই দেই। গতিকে চকুৰ সোৱাদ কি বাৰু? কাণে যেনেকৈ প্ৰশংসা বিচাৰে, কাণৰ সোৱাদ হ'ল প্ৰশংসা দেই, আৰু চকুৰ সোৱাদ হ'ল ধুনীয়া সৌন্দৰ্য। সৰু সৰু ল'ৰা ছোৱালীবিলাকক দুৰ্গা পূজা আৰু বিহুৰ সময়ত যদি মেইন মাৰ্কেটত লৈ যাওঁ, ৰঙা ৰঙা ধুনীয়া ৰঙীন ৰঙীন কাপোৰবিলাক পচন্দ কৰোঁ। বিধৱা মহিলাই পিন্ধাৰ দৰে, ভকতে পিন্ধাৰ দৰে উকা কাপোৰ পচন্দ কৰিব নেকি? বামানয় শাস্ত্ৰমহী আছে সৰ্বজন। বামানয় মানে ৰংচঙীয়া পৰিৱেশে মোহিত কৰি থকাৰ বাবে একশৰণত আহিব পৰা নাই। জানে কৃষ্ণ সঁচা বুলি চবেই জানে, কিন্তু কেইজনে আহিব পাৰিছে একশৰণত? হয়নে? গতিকে যেতিয়ালৈকে আমি ৰঙীন পৃথিৱীখনত থাকিম, লাগে 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 কৰি থাকিম, তেতিয়ালৈকে আমাৰ মুখেৰে কিন্তু নালাগে 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 শব্দটো নাহিব। গতিকে এই যে ডাঙৰ ডাঙৰ মেগা মাৰ্কেটবিলাক হৈছে, বহুত বস্তু পায়, সেই মাৰ্কেটবিলাকৰ সন্মুখেৰে আপুনি খোজকাঢ়ি যাওঁতে যেতিয়া আপোনাৰ এনেকৈ আপুনি এবাৰ চাই পেলাই যেতিয়া মনত ভাব মোক লগা বস্তু ইয়াত একো নাই, সেইদিনাখন মই ভাবোঁ আপুনি ভকতৰ শাৰীলৈ লাহে লাহে আহিব পৰা হৈছে। অৰ্থাৎ কি বস্তু নাপায় মেগা মাৰ্কেটত? দাঁত মাজাত টুথপেষ্টত DOP প্ৰডাক্ট, ডোৰ অপেনিং প্ৰডাক্ট, যি বস্তু বেপাৰীয়ে লৈ আহিলে আমি দৰ্জা খুলি দিবৰ কাৰণে বাধ্য হওঁ। টুথপেষ্ট, চাবোন, ডেটল, ফিনাইল,
বাচন মাজা জাবৰ, লিপষ্টিক, নেইল পলিচ এইবিলাক DOP নহয় জানো? যিবোৰ বস্তু ঘৰলৈকে কোনোবাই আনিলে দুৱাৰখন খুলি দিবলৈকে বাধ্য। সেইকাৰণে কমাৰ্চৰ ভাষাত তাক কয় DOP প্ৰডাক্ট, ডোৰ অপেনিং প্ৰডাক্ট। তাৰমানে আপুনি দৰ্জাখন মেলবই লাগিব, হয়নে? পালে বুজি? গতিকে সেনেকুৱা DOP প্ৰডাক্ট দেখিও যদি আপোনাক ভাৱ হয় যে মোক লগা বস্তু ইয়াত একো নাই, হয়নে? গতিকে লগা বস্তু ক'ত আছে? সন্তৰ সংগত। যাক চুলি পকাৰ পাছতো, দাঁত সৰাৰ পাছতো সেই ৰংচঙীয়া বজাৰখনত লগা বস্তু আছে, তেওঁ ভকত হ'ব পৰা নাই। সন্ত কবিৰক কৈছেগে, ৰাজধানীত 5 বিঘা মাটি দিম, দাসদাসী দিম, লাগিবনে তোমাক? তেতিয়া ৰজাক কৈছেগে, মহাৰাজ যদি দিয়ে মোক শ্মশানৰ কাষত 1 কঠা মাটি দিলেই হ'ল, তাতে যদি আমলখি গছ এডাল থাকে ভাল। ৰাজধানীৰ কাষত দিয়া 5 বিঘা মাটি কিন্তু কবিৰে লোৱা নাই। কি লৈছেগে? শ্মশানৰ কাষৰ আমলখি থকা 1 কঠা মাটি লৈছে। সি আৰু বেলেগ বস্তু একো নাখায়, নদীত গা ধুব আৰু আমলখি 2টা ডেইলি খাব। কিন্তু ৰাজধানীত দিয়া 5 বিঘা মাটি লগত বোলে দাসী দিম বোলে। তেতিয়া ৰজাই সুধিছে, কবিৰ এক बात पूछूं? हाँ महाराज पूछिए। तुमको क्यों नहीं चाहिए? मैं तो राजधानी के निकट तुमको इतना बढ़िया सा जमीन दे रहा हूँ। महाराज क्या कहूँ, पापी पेट की सवाल है। सुर को हो गया काशी, संत को मिल गया दासी, गाया घास पानी में। यदि सुरर का হয় কাহি থাকে, সি চিপৰাং মাৰিব কেনেকৈ যাব? গৃহস্থই গমে পাব। আৰু যদি সন্ন্যাসীক যদি দাসী দিয়া হয়, সি ভোগবাদী জীৱনলৈকে ঘূৰি নাযাব জানো? বিশ্বামিত্ৰক বশিষ্ঠই তপস্যা কৰিবলৈকে পঠালে, মেনকাই কমকৈ কাপোৰ আনি 2বাৰমান নাচি দিলে, চকু মেলি দিলে। কেতিয়া হনিমুন পাৰ হৈ গ'ল, 1 বছৰ পিছত শকুন্তলাৰ জন্ম হ'ল, গমেই নাপালে, নহয় জানো? গতিকে এইকাৰণে সন্ত কবিৰে কি বুলি ক'লে? চোৰ কমিলে কাশী, সন্ত কমিলে দাসী, কায়া ভাইচ পানীমা। ভাইচ মানে মহটো। গৰুৱে পানী দেখিলে খায় আৰু উঠি আহে, আৰু মহে পানী দেখিলে গা ধুই পেলাই নাকটো ওলাই থৈ দিয়ে, মহ গ'লে পাৰতে ৰখি থাকে আৰু উঠি নাহে, হয়নে? গতিকে সকলোকে সকলো বস্তু দৰকাৰ নাই। যেতিয়ালৈকে লাগে 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 কৈ থাকিব, তেতিয়ালৈকে ঈশ্বৰে আপোনাক কি ক'ব? ডায়েবেটিছ বেমাৰীৰ সন্মুখত যদি নিমকিৰ লগত গল্লাটোৱে নাখং নালগে 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 কৈ থাকিব, হয় না নহয়? হয় না? গতিকে আপোনালোকে কি কৰিব লাগিব? ডায়েবেটিছ বেমাৰী যেনেকৈ মিঠাইটো গল্লাটো দেখিলে নালগে 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 কৈ থাকে, সেনেকৈ ক'ব পাৰিব লাগিব। তাৰমানে লগাৰ পৰিমাণটো কমাই আহিব লাগিব দেই। মনত থাকিব, শাওণ আৰু ভাদ মাহত পথাৰত বোকা থাকে। কঠীয়া উঘলা ডেকা ল'ৰাটোৰ আনচাইখনত, তেলাছখনতো বোকা লাগে। কঠীয়া ৰোৱা, ভুই ৰোৱা বোৱাৰীজনী জীয়ৰীজনীৰ গাটো বোকা লাগে। কিন্তু আঘোণ মাহত যেতিয়া পথাৰত পকা ধান থাকে, ধানৰ গুৰিত কিন্তু তেতিয়া বোকা নাথাকে। মাঘ ফাগুনটো ক'বই ভাল, পথাৰখন চিৰাল ফটা বাঙিৰ দৰে হয়। গতিকে আমাৰ সেই মৰমৰ ধুনীয়া পথাৰখনে যেনেকৈ বাৰিষাৰ বোকাখিনি খৰালি হ'লে এৰি দিয়ে, লাহে লাহে বোকা এৰি পেলাই শুকান মাটিত পৰিণত হয়। বয়স বাঢ়ি যোৱাৰ লগে লগে কি হ'ব লাগিব? আমিও সেনেকৈ শুকান পথাৰখনতে হ'ব লাগিব। তেতিয়াহে এদিন সন্ন্যাসী হ'ব পাৰিম, গৃহ সন্ন্যাসী। যিবোৰ বস্তু লৈ পেলাই সংসাৰখন কৰিছিল সেইবোৰ অদৰকাৰী হ'ব লাগিব। আজি বিয়া ঘৰত ডাঙৰ ডাঙৰ চাউণ্ড বক্স বজাই কাপোৰ কানি আধা খুলি কিছুমানে নাচে, দেখা পাইছে নহয়? এদিন সেইবিলাক মানুহ বুঢ়া হ'ব আৰু কোনোবাই জোৰকৈ কথা ক'লেও গালি পাৰিব। তাহোনক মনে মনে থাকবা নেদেখিও, ইনাম চিঞৰে টিঙৰ গাজেল খুলি গৈছে, কয়নে নকয়গৈ? গতিকে আজি চিঞৰ বাখৰ ভাল পোৱা মানুহখিনি এদিন কিন্তু কেঁচুৱাই কান্দিলেও খং উঠিবগৈ। সদায় সময় একে নাথাকে, আৰু সময় এদিন সকলোকেই চিধা কৰিব। সেইকাৰণে অজামিলৰ কথা প্ৰাচীন পৰিৱেশত নাৰদে কি ক'লে? অৰ্জা সবে খায়, কৰ্তা মাথো কি খায়? নৰকত যায়। আৰ্জন সকলোৱে খায়, কিন্তু যিয়ে সেই পাপ কাৰ্য কৰিছে সিয়ে ভুগিব। কিন্তু বাপেকে যদি বেয়া কাম কৰিছে বাপেকেই ভুগিব। গতিকে আইসকলক কৈছোঁ,
আপোনাক সবে স্বামীৰ সৎ আৰ্জনৰ ওপৰত ভৰসা কৰক। যদি স্বামীয়ে 20,000 টকা দৰমহা পায় আৰু প্ৰতি মাহতে 30,000 40,000 আপোনালোকৰ বাজেটটো বাঢ়ি গৈ থাকে, তেতিয়া স্বামীৰ ডেফিচিট বাজেট, ঘাটি বাজেট হ'ব। বাধ্যত পৰিয়ে সংসাৰ চলাব নোৱাৰা স্বামীয়ে টেবুলৰ তলেদি হাতখন ভৰাই দিব আৰু বগা ঘৰৰ ৰঙা ভাত আৰু ৰঙা ঘৰৰ বগা ভাত খাবগৈ। পাইছে বুজি? গতিকে আঁঠুৱা চাই ঠেং মেলিবা বুলি কথা এখন আছে। মই 6 ফুটীয়া মানুহ, যদি মোক 5 ফুটীয়া বিচনাখনত আঁঠুৱা দিয়ে 1 ফুটমান ওলাই থাকিব আৰু মহে দবনি পিটি ভোজ খাব। গতিকে আই চিয়াই বিয়াই কৰিবা, সেইকাৰণে আঁঠুৱা চাই ঠেং মেলিবা বুলি ডাকে কৈ গৈছে। আৰু আঁঠুৱা চাই ঠেং নেমেলাৰ কাৰণে আজি বহুত ডেকা ল'ৰাই কি হৈছে, অফিচবিলাকত CC কেমেৰা লগাই থোৱাৰ পাছতো কলা টকা ঘোচ খোৱা এৰিব পৰা নাই। সদায় পেপাৰত পাই থাকোঁ, আজি ঘোচ লৈ ইমান ধৰা পৰিল, আজি অমুক ধৰা পৰিল। কিয় বন্ধ কৰিব পৰা নাই? কাৰণ লাগে যেনকৈ হ'লেও লাগে। মোৰ ভাইটিয়ে ওপৰৱালা অফিচাৰে ক'লে আজি অমুকৰ মাটিখিনি ছেটেল হ'ল, এই 5,000 টকা তোমাক দিছে, চেকখন ৰাখি থোৱা, একাউণ্ট চেক তোমাক দিবা, নামটো নাই। আৰু ভাইটিয়ে ভয়তে চেকখন ড্ৰয়াৰত সোমাই থৈ দিছে। আৰু ভাইটিৰ ছোৱালীজনী তুলনি হোৱাৰ কাৰণে ভাই বোৱাৰীতে ডাঙৰকৈ তুলনি বিয়াখন পাতিছে। আৰু উপায় নাপায় তেওঁ নীতি এৰি অনীতিত দি পিছদিনাখন অফিচত গৈ ড্ৰয়াৰটো খুলি চেকখন লৈ নিদিওঁকৈ বেংকত জমা দি ল'লে। আল্টিমেটলি আহিল নে দালালিৰ পইচা তেওঁৰ পকেটতো। এনেকৈ যি মুহূৰ্ততে অন্যায় ধন ঘৰত আহিব, সেইদিনাখনে ভগৱান আৰু তেওঁৰ ধৰ্মপত্নী লক্ষ্মী আপোনাৰ ঘৰৰ পৰা ওলাই গুচি যাব। গতিকে ভালে থাকিবলৈ কলা ধনৰ দৰকাৰ নাই, খাবলৈ বহুত খাদ্য নালাগে, পিন্ধিবলৈ বহুত কাপোৰ নালাগে দেই। গতিকে জীৱনৰ এই চুটি বাটত আপোনাক ভগৱানে আকালো নিদিয়ে, ভঁৰালো নিদিয়ে। কাৰণ ভগৱানে জানে আপোনাক বেছি ধন দিলেই তেওঁক পাহৰি যাব। সেইকাৰণে প্ৰকৃত ভকতক বেছি ধনী কৰি নিদিয়ে। কিন্তু কৰোণাৰ পৰা এটা কথাই জানিলোঁ, মানুহ নাখাই নমৰে, খাইহে মৰে। বিহাৰী বঙালী মানুহবিলাকে মুড়ি খাই বাচি থাকিল, আৰু মিয়া বঙালীবিলাকে আমাৰ গুৱাহাটীত কচুৰ আলু বইল কৰি খায়ে বাচি থাকিল 3 বছৰ দেই। বিহাৰী বজাডাঙা মানুহবিলাকে চাটুগুৰি 2 চামুচ কৰি খাই বাচি থাকিল, কিন্তু আমাৰ মানুহ খাই মৰিছে। গতিকে আমি যেতিয়া কমাই আনিম দেই, মহৰ্ষি স্কুলবোৰ পতা মহেশ যোগীয়ে হলেণ্ডত শেষ নিশ্বাস ত্যাগ কৰিলে আৰু জীৱনৰ শেষ 12 বছৰ কাল তেওঁ ভাত ৰুটি একো নাখালে। ৰাতিপুৱা মুখ ধুই উঠি প্ৰাণায়াম কৰি মাত্ৰ 2 চামুচকৈ মৌ খালে। কিন্তু 12 বছৰে ডক্টৰে চেকিং কৰিলে তেওঁৰ শৰীৰৰ 1 কিলোগ্ৰাম ওজনো নকমিল। 12 বছৰ তেওঁ ৰেগুলাৰ 2 চামুচকৈ মৌ খালে বুলি ক্ষীণাব পাৰি, ফেট গুচি যায়। কিন্তু মহৰ্ষিৰ ওজন 1 কেজি নালাগে, 1 গ্ৰামো নকমিল। গতিকে বুঢ়া বয়সত বেছি খাদ্য নালাগে, লাহে লাহে খাদ্য কমাই আনিব লাগে। কিন্তু তাৰ পৰিৱৰ্তে মানুহে উল্টা কৰে। ইমানেই প্ৰতিপ্ৰেম আমাৰ আইতাহঁতৰ, এখন ব্ৰিটেনিয়া বিস্কুট আৰু এবাতি লাল চাহেৰে 3 বজালৈকে ল'ৰা ছোৱালী আহিব খাম, ল'ৰা ছোৱালী আহিব খাম, ল'ৰা ছোৱালী আহিব খাম। কিন্তু কি হ'ল, পতি পৰমেশ্বৰ আহি পোৱা নাই। এতিয়া তেওঁৰ লগত খাবলৈকে যদি দিনত যে নাখালে, বান্ধোতে আঁতোতে পেটত গাঁঠি মাৰোতে খাব নোৱাৰা হৈ গ'ল আৰু নমৰিবলৈকে বয়সতে গুচি গ'ল। ইমান প্ৰতিপ্ৰেমো ভাল নহয়। গতিকে অকণমান খাদ্য ভাবি চিন্তি খাব, কিন্তু তাকে নকৰি ৰাতিহে ভালকৈ খায়। ৰাতি তিয়হটো বাদেই দিয়ক, শিলিখা বাদেই দিয়ক, পনীৰো হজম নহয়। আমাৰ ভকতৰ এনেকুৱা হৈছে, দাইল ভাত চব্জিৰ লগত মাছৰুম আৰু পনীৰ যেন দিবই লাগিব। দিব পৰা ভকতজনে দিলে, নোৱাৰা ভকতজনে কি কৰিব? গতিকে ৰাতি কিন্তু পনীৰো হজম নহয় দেই। গতিকে ৰাতিৰ আহাৰখিনি সুষম হ'ব লাগে, দাইলতেই শাক চব্জি পেলাই দিয়ক। গতিকে ৰ'দৰ পোহৰ থকা সময়ত ভালকৈ খাব। গতিকে এই একশৰণ হৰিনাম ধৰ্মত কেনেকৈ কাপোৰ পিন্ধিম,
কেনেকৈ থাকিম, কেনেকৈ সংসাৰ কৰিম, কেনেকৈ সন্তান আনিম, কেনেকৈ খাদ্য ৰান্ধিম, কেনেকৈ পৰিৱেশন কৰিম, স্বামী স্ত্ৰী কেনেকৈ কথা পাতিব, ডাঙৰক কি কৰিম, সমানত কি কৰিম, কনিষ্ঠক কি কৰিম, অজ্ঞক কি কৰিম, বিপক্ষে কি কৰিম, সমস্ত কথা এই ভাগৱতত দিয়া হৈছে। আৰু বিজ্ঞানসন্মতভাৱে পঢ়িলে আপোনালোকে উপকৃত হ'ব। আৰু যদি বিজ্ঞানসন্মতভাৱে নাচায় ইয়াৰ পৰা কিন্তু আমি উপকাৰ নাপাম। আৰু সেয়েহে পুৰঞ্জনক ক'লে যে তেওঁৰ ইমান গুণ, সেই গুণে কি ক'লে গোটেই পৃথিৱীখন ঢাকি ধৰিলে। তেওঁ ৰূপৱান, তেওঁ গুণৱান, তেওঁ শক্তিমন্ত, তেওঁ হৃষ্টপুষ্ট, তেওঁ দয়াৱন্ত, তেওঁ কৰোণা কৰে, তেওঁৰ মাত ভাল, তেওঁৰ ব্যৱহাৰ ভাল, তেওঁৰ কথা ভাল, তেওঁৰ বচন ভাল, যি কয় কথা ৰাখে, মানে সৰ্বগুণ সম্পন্ন আছিল পুৰঞ্জন। কিন্তু কি হ'ল, এদিন তেওঁৰ মনে বিচাৰিলে মোক মনৰ শান্তি দিব পৰা এগৰাকী ৰাণী লাগে। এই বুলি ভাবি তেওঁ ৰাণীৰ সন্ধানত গ'ল, যাক নেকি তেওঁ মনৰ কথা বুজাব পাৰে। হে ৰাম আপোনাৰ অনুকূলম নগৰ চাহিয়াম পৃথিৱী মধ্য দক্ষিতুম ফুৰে বিচাৰিয়াম। যতেক দেখিলা মানে বিশেষ নগৰ, জলে স্থলে ফুলে দেখি বাক মনোহৰ, তথাপি নভৈল তাৰ সনত হৰিষে, নগৰ বিচাৰি ৰাজা ফুৰে দোষো দিশে। আৰু কি হ'ল, তেওঁৰ কোনো নগৰেই পচন্দ হোৱা নাই। আৰু এদিন গৈ 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 হেমৱন্তৰ দক্ষিণ দিশ পালেগৈ। হয় একদিনা হেমৱন্ত দক্ষিণ পঞ্জৰে ফুৰন্তে দেখিলে স্থান ৰাজাই একেশ্বৰে। আৰু হৈমৱন্ত প্ৰদেশৰ দক্ষিণ প্ৰান্তত বৰ ধুনীয়া এখন নগৰ দেখিলে। তাত কি দেখিলে, সেই জগত প্ৰখ্যাত পুনু ভাৰত বৰিষ, তাংক দেখি ৰংগয়াতি ভৈলয়া খৰিষ। ইয়াৰ হৈমৱন্তী প্ৰদেশৰ দক্ষিণ ফালে মানে যেতিয়াই এজন ভক্তই, এজন সন্তই, এজন বৈষ্ণৱে নিজৰ শৰীৰৰ ফালে মায়া মাতৃ আছে, বাওঁফালে ভক্তি মাতৃ আছে, এই বুলি জানি আমাৰ ভকতে চেলেংখন কেনেকৈ লয় বাৰু? আইসকলে ল'লে চাদৰ, আমাৰ বাপসকলে ল'লে চেলেং। চেলেংখন কেনেকৈ ল'ব লাগে? সোঁহাতে কঁকালত আনি প্ৰথম খোজটো খুচি কান্ধৰ ওপৰেৰে নি এই লছটো বাওঁ কান্ধৰ ওপৰেদি পাৰ কৰি দিব লাগে। অৰ্থাৎ ভক্তি মাতৃৰে আনি মায়া মাতৃক ঢাকি দিব লাগে। যেতিয়া এজন ভকতে বিবেচনা কৰিব, মোৰ বাওঁফালে মায়া মাতৃ আছে, মোৰ দক্ষিণে ভক্তি মাতৃ আছে, মাজত শ্ৰীবৎস বান্তি আছে, আৰু ভক্তি মাতৃয়ে কৃপা কৰিব লাগিলে মই দুজনা গুৰুক ইয়াতে পাব লাগিব। আমি যেনেকৈ শংকৰদেৱ আৰু মাধৱদেৱক পাইছোঁ, সেনেকৈ আৰু দুজনক পাব লাগিব। কি কি বাৰু? 131 নম্বৰ ঘোষাত কি কৈছে? তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু। বাহিৰত আৰু ভিতৰত পিতৃ মাতৃ শিক্ষাগুৰু, দীক্ষাগুৰু, শৰণ গুৰু, ভজন গুৰু, এইবোৰ বাহ্যিক গুৰু, যাক স্পৰ্শ কৰিব পাৰোঁ। আৰু যিজন ভিতৰত আছে সেইজন অন্তৰৰ গুৰু। 132 নম্বৰ ঘোষাত কি কৈছে? তুমি হৰি কৃপাময় বাহিৰত গুৰুৰূপে অনুগ্ৰহ কৰি আছা মোক, অন্তৰ্যামী গুৰুৰূপে তাকে সত্য কৰা মোৰ তজু নামে সদাৰতে হ'ব। যেনেকৈ মোক বাহিৰত পিতৃ মাতৃ শিক্ষাগুৰু, দীক্ষাগুৰু, শৰণ গুৰু, ভজন গুৰু, হাত গুৰু, বাট গুৰু হয়, মোক বাহিৰত কৃপা কৰিছা, মোক ভিতৰতো কৃপা কৰিবা। এতিয়া ভিতৰত যাই পেলাই তেওঁ অন্তৰ্যামী গুৰু দুফাল হৈ যাব। দুফাল হৈ কি হ'ব? বামে আছে আপোন গুৰু উপদেশ দাতা, বাহিৰে তুমি নিজ গুৰু পৰমাত্মা। বাওঁফালে আপোন গুৰু উপদেশ দাতাই মায়া মাতৃক আৰু বদমাচি কৰিব নিদিয়ে। বামে আছে আপোন গুৰু উপদেশ দাতা, ঈশ্বৰে দুফাল হ'ব হয়, যেনেকৈ প্ৰকৃতি পুৰুষ হয়, সেনেকৈ মায়া মাতৃক দিগদাৰি কৰিব যে। দাহিনে তুমি গুৰু পৰমাত্মা, মধ্যত হৃদিত আছা নাৰায়ণ। মধ্যত হৃদত থকা নাৰায়ণে যেন এটি বুট দুফাল কৰি দিয়কচোন। কি হ'ব? বুট এটা দুফাল কৰি দালি, এটা বুট দুফাল কৰি দিলে, কাবুলী বুট হওক, গোলাপী হওক, দেশী বুট হওক, দুটা টাবত দালি ৰুই থকচোন, হ'ব নেকি?
নগজে। কিন্তু সেই দালিটো যেতিয়া নাফালে গোটাবোট হৈ থাকে, শুকানকৈ ৰুই 7 দিনৰ পাছত বাডিং অংকুৰিত হ'ব। যদি ভিজাই দিয়ে 24 ঘণ্টাত অংকুৰিত হ'ব। অৰ্থাৎ মোৰ মা যদি দেউতাৰ লগত বিয়া নহ'লহেঁতেন, দেউতাই যদি মাক বিয়া নকৰালেহেঁতেন, দেউতা নিশ্চয় বৰলা সন্থাৰ সভাপতি হৈ থাকিলেহেঁতেন আৰু মা আবি হৈ থাকিল। মায়ে দেউতাক বিয়া কৰোৱাৰ কাৰণেহে আমিবোৰ হ'লোঁ, নহ'লে জানো? গতিকে ঠিক সেইদৰে ঈশ্বৰ কি হ'লগৈ, দুফাল হ'ল। দুফাল হৈ পেলাই কি হ'লেগৈ, যাতে মায়াই বদমাচি কৰিব নোৱাৰেগৈ। আৰু মধ্যত কি হৈ থাকিল, 133 নম্বৰ ঘোষাটোত কি আছে বাৰু? হে কৃষ্ণ হে বাসুদেৱ, তেওঁৱেই কৃষ্ণ, তেওঁৱেই বাসুদেৱ। বাসুদেৱ মানে ইকুইটি। ইকুইটি মানে কি? সাম্য। লুস্ত্ৰবাদ পৰে দ্ৰব্যেষু মাতৃবাদ পৰে দ্বাৰেষু আত্মবাদ সৰ্বভূতেষু যা পশ্বতি স পণ্ডিত। বেলেগৰ সম্পত্তি মানে কুটা গছ। কুটা মানে কি? দীঘেই হওক বা বাণী হওক, এডাল খুঁটা যদি মাটিত ছিঙি পৰা খুঁটাডালকে কয় কুটা গছ। মাতৃপদ পৰে দ্বাৰেষু, মোৰ সন্মুখত থকা আইগৰাকী ভনীও হ'ব পাৰে, মাহীও হ'ব পাৰে, পেহী হ'ব পাৰে। নাৰী মানে মাতৃ বা ভগ্নী, পুৰুষ মানে পিতৃ বা ভাতৃ। মই যেনে আপোনালোকে তেনেকৈ, আমি জাতি নহয়, জ্ঞাতি নহয়, এক আত্মা মাত্ৰ। এয়ে সাম্যবাদ, এয়ে সাম্যবাদ। নাই কাৰো উচাখন, নাই কাৰো নিচাখন, হৰিভক্ত সকলো সমান, কোনো ওপৰত তলত নহয়। আমি থাপনাত ঈশ্বৰকে দিওঁ ওখত, আমি কিন্তু তেওঁৰ দাখানো দাখে। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি